বন্ধুসকল আপোনালোকে যদি তেজপুৰ ইউনিভাৰ্চিটিত বিএড এডমিশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট কাৰণ মই আজি ষ্টেপ বাই ষ্টেপ দেখাই দিম যে আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কেনেকৈ কৰিব আৰু কি ডকুমেণ্টছ লাগিব। প্ৰথমে বোলো আপোনাক ডকুমেণ্টছৰ লিষ্টৰ কথা কৈছোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকৰ এখন ফটো লাগিব, সিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, ABC ID নং লাগিব আৰু এণ্টি ৰেগিং ৰেজিষ্ট্ৰেশ্যনৰ ID নম্বৰ লাগিব আৰু ডিগ্ৰী পৰা ক্লাছ 10 লৈকে আপোনালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবৰ কাৰণে আপোনালোকে দেখিছে এডমিশ্যন সেশন 2026 লিখা আছে, তাত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস আহিব য'ত নেকি আপোনালোকে পোষ্ট গ্ৰেজুৱেটেড আৰু গ্ৰেজুৱেটেড আন্ডাৰ গ্ৰেজুৱেট সব দেখিব। সো আপোনালোকে সিম্পলি আপোনালোকে ইয়াত CUEE তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এডমিশ্যন পৰ্টেলটো খোলা যাব। সো এডমিশ্যন পৰ্টেল খোলা যোৱাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন লগইন কৰিব পাৰিব। সো বন্ধুসকল বলক মই আপোনালোকক অনলাইনৰ ফৰ্ম ফিল আপ প্ৰচেছটো ষ্টাৰ্ট কৰি দেখুৱাই দিওঁ। প্ৰথমে আপোনাৰ 3 ডটছত ক্লিক কৰিব। 3 ডটছত ক্লিক কৰাৰ পিছত নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যন এটা থাকিব। নিউ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত থাকিব আপোনালোকে কি এপ্লাই মানে কি ডিটেইলছ দিব লাগিব। ফাৰ্ষ্টতে আপোনালোকে এপ্লিকেণ্টৰ নাম দিব লাগিব, তাৰপিছত এপ্লিকেণ্টৰ ডেট অফ বাৰ্থ দিব লাগিব, এপ্লিকেণ্টৰ ইমেইল এড্ৰেছ দিব লাগিব আৰু ইমেইল এড্ৰেছটো ৰিএণ্টাৰ কৰিব লাগিব আৰু মিনিমাম 8টা পাছৱৰ্ড দিব লাগিব। তাৰপিছত আপোনালোকে ৰিএণ্টাৰ কৰিব লাগিব পাছৱৰ্ডটো, ইয়াত পিছত মোবাইল নম্বৰ দিব লাগিব আৰু ৰিএণ্টাৰ কৰিব লাগিব মোবাইল নম্বৰটো। তাৰপিছত আপোনালোকে কেপচাৰটো আপোনালোকে ভৰাই কিনে ৰেজিষ্টাৰ কৰিব পাৰিব। বোলো মই বাকী ডিটেইলছখিনি ফিল আপ কৰি লওঁ, তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ কেনেকৈ কৰিব লাগিব। ইয়াত মই গোটেইখিনি ডিটেইলছ ফিল আপ কৰি ল'লোঁ। সো চাওক আপোনালোকে মোৰ নাম আৰু ডেট অফ বাৰ্থ, ইমেইল এড্ৰেছ সববিলাক ফিল আপ কৰি ল'লোঁ। ফিল আপ কৰি লোৱাৰ পিছত আপোনালোকে চিম্পলি ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত নেকি আপোনালোকে দেখিছে যে ইমেইলত এটা OTP পঠাইছে, কাৰণ ইমেইলটো ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপোনালোকে ইমেইলত গৈ কিনে নিজৰ OTPটো আনি কিনে ইয়াত বহাই দিলে হৈ যাব। ইয়াত বহাই কিনে আপোনালোকে কেপচাৰটো ফিল আপ কৰি কিনে ছাবমিট কৰি দিলে হ'ব। মই আপোনালোকৰ OTP আৰু কেপচাৰটো ভৰাই দিব। কেপচাৰটো ভৰাই লোৱাৰ পিছত আপোনালোকে ছাবমিটেড OTPত ক্লিক কৰি দিব। ছাবমিট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ কমপ্লিট হৈ গ'লগৈ। তাৰপিছত আপোনালোকে লগইন কৰিব লাগিব। লগইন কেনেকৈ কৰোঁ মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে 3 ডটছত ক্লিক কৰিব। 3 ডটছত ক্লিক কৰাৰ পিছত লগইন অপশ্যন এটা আছে যিটো আপোনালোকে দেখিছে ইয়াত, তাত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত নেকি আপোনালোকে ৰেজিষ্টাৰ্ড ইমেইলটো দিব লাগিব, যেনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে যে অলপ আগতে সেইটো ইমেইল দিব লাগিব আৰু পাছৱৰ্ডটো দিবলৈ যিটো নেকি আপোনালোকে নিজে চুজ কৰি যে বহাইছিলে সেইটো। তাৰপিছত আপোনালোকে কেপচাৰটো ফিল আপ কৰি দিব ইয়াত। তাৰপিছত আপোনালোকে লগইনত ক্লিক কৰি দিব। মই মোৰ ইমেইল এড্ৰেছ আৰু পাছৱৰ্ডটো বহাই ল'লোঁ আৰু কেপচাৰটো বহাই ল'লোঁ। কেপচাৰটো বহাই লোৱাৰ পিছত চিম্পলি মই লগইনত ক্লিক কৰি দিম। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত নেকি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম থাকিব আৰু আপোনাৰ বেক চাইডত এইটো চাইডত দেখিছে যে কমপ্লিট ইয়ৰ প্ৰফাইল বুলি লিখা আছে। ত' তাত আপোনালোকে প্ৰফাইলটো পেণ্ডিং হৈছে কমপ্লিট কৰিব লাগিব। ইয়াত ষ্টেপ এটা দেখুৱাই দিছে। প্ৰথমে আপোনালোকে কমপ্লিট ষ্টেপটো হ'ল ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট প্ৰফাইল কৰিব লাগিব, চিলেক্ট প্ৰগ্ৰাম কৰিব লাগিব, পে ৰেজিষ্ট্ৰেশ্যন ফিজ কৰিব লাগিব, ছাবমিট দ্য এপ্লিকেশ্যন হ'ব, তাৰপিছতে হ'ব। বোলো মই এতিয়া মোৰ প্ৰফাইলটো কমপ্লিট কৰি লওঁ। চিম্পলি আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিবলৈ কাৰণে হয় ইয়াত ক্লিক কৰিলে হ'ব, নহয় ইয়াত ক্লিক কৰিলে হ'ব। মই যিকোনো এটাত ক্লিক কৰি দিছোঁ। কমপ্লিট প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত নেকি আপোনালোকে নিজৰ নাম দিব লাগিব। ইয়াত চাওক নিজৰ নাম দিব লাগিব, এপ্লিকেণ্টৰ নেম দিব লাগিব, এপ্লিকেণ্টৰ ইমেইল এড্ৰেছ দিব লাগিব যিটো নেকি অট'মেটিকলি ফিল আপ হৈ আহিব আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দিব লাগিব আৰু অল্টাৰনেটিভ পেৰেণ্টৰ মোবাইল নম্বৰ দিব লাগিব আৰু ডেট অফ বাৰ্থ দিব লাগিব, এপ্লিকেণ্টৰ জেণ্ডাৰ দিব লাগিব আৰু বয়সটো আপোনাৰ অট'মেটিক কেলকুলেট হৈ আহিব আৰু আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। আপোনালোকে কি কাষ্টৰ হয় সেইখিনি ইয়াত লিখিব লাগিব। য'ত নেকি মোৰ ST হয় তো ST দি দিছোঁ আৰু কাষ্ট চাৰ্টিফিকেটৰ নম্বৰ দিব লাগিব আৰু ইছুইং কাষ্ট চাৰ্টিফিকেটৰ ডেট দিব লাগিব। তাৰপিছত আপোনালোকে মেৰিটেল ষ্টেটাছ দিব লাগিব, য'ত নেকি আনমেৰিড হ'লে আনমেৰিড দিব লাগিব বা মেৰিড হ'লে মেৰিড দিব লাগিব, ব্লাড গ্ৰুপ দিব লাগিব আৰু ৰিলিজন দিব লাগিব আৰু ইণ্ডিয়ান চিটিজেন হয় সেইবিলাক য়েছ কৰিব লাগিব। তাৰপিছত আপোনালোকে প্লেচ অফ ডেট অফ বাৰ্থ দিব লাগিব, য'ত নেকি আপোনালোকে ফাৰ্ষ্টতে আপোনাৰ কাণ্ট্ৰি দিব লাগিব, ষ্টেট দিব লাগিব, ডিষ্ট্ৰিক্ট দিব লাগিব আৰু নিজৰ ভিলেজ বা টাউনখন দিব লাগিব। তাৰপিছত আপোনাৰ ফেমিলি ডিটেইলছৰ কথা আহি গ'ল। ফেমিলি ডিটেইলছত আপোনালোকে নিজৰ মাকৰ নামটো সুধিছে, ফাৰ্ষ্টতে মাকৰ নামটো দিব আৰু মাদাৰৰ অকুপেশ্যন সুধিছে তো সেইটো দিব আৰু মাদাৰৰ কোৱালিফিকেশ্যন সুধিছে তো সেইটো দি দিব। বাকীবিলাক ডিটেইলছ ইমানকৈ ফিল আপ কৰিব নালাগে, য'ত নেকি আপোনাৰ ৰেড ডট আছে সেইবিলাক কম্পালচৰি হয়, চ' সেইবিলাকে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত চাওক যে ফাদাৰ নেম সুধিছে তো ফাদাৰ নেম দি দিব, ফাদাৰৰ অকুপেশ্যন সুধিছে সেইটো দি দিব আৰু ফাদাৰৰ কোৱালিফিকেশ্যন যিটো হয় সেইটো দি দিব। তাৰপিছত আপোনালোকে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ বিচাৰিছে, য'ত নেকি এইটো হয় য'ত আপোনালোকে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ যিটো হয় আপোনালোকে সেইটো দি দিব, ফেমিলি নাইবা নিজৰে যদি আছে দি দিব আৰু কম্বাইন ফেমিলি ইনকাম খুলিছে সেইটো দি দিব যিমান হয় আপোনালোকৰ ফেমিলি ইনকাম। আৰু আপোনালোকৰ নেক্সটত খুলিছে যে তেজপুৰ ইউনিভাৰ্চিটিত কোনোবা আগতে কাম কৰিছে নেকি, আপোনালোকে এনৰোল আছে নেকি, মানে কিবা পঢ়িছে নেকি তাত, সেইটো যদি আপোনালোকে য়েছ হয় য়েছ দি দিব, যদি ন হয় ন দিব। য়েছ দিলে আপোনালোকে নিজৰ বেছিক ডিটেইলছ মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰ ফিল আপ কৰি দিব লাগিব আৰু আদাৰ
কোটা কেটেগৰীত মানে আপোনালোকৰ যদি পাৰ্চনেল ডিজেবিলিটি হয় তাত আপোনালোকে যদি হয় তেনেকৈ য়েছ মাৰিব, যদি নহয় নো এপ্লিকেবল নট এপ্লিকেবল ক্লিক কৰিব। কাশ্মীৰ মাইগ্ৰেণ্ট হয় যদি আপোনালোকে য়েছ দিব, যদি নহয় নট এপ্লিকেবল দিব। প্ৰাইম মিনিষ্টাৰ স্কিম জম্মু কাশ্মীৰ ষ্টুডেণ্টৰ কাৰণে হয় যদি আপোনালোকে য়েছ কৰিব, নহ'লে নহয় কৰিব। আৰু আপোনালোকে চিলড্ৰেন উইড আৰু আৰ্ম ফ'ৰ্চ পাৰ্চনেল যদি হয় য়েছ কৰিব, যদি নহয় নহয় কৰিব। আৰু স্পৰ্ট কোটাৰ পৰা আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনে য়েছ কৰিব, যদি নহয় নহয় কৰিব। মোৰ নহয় কাৰণে মই ন কৰিছোঁ। নেক্সটত আপোনালোকৰ বেংক ডিটেইলছ হয়, যদি আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, ইচ্ছা নকৰিলে নিদিব পাৰে, কাৰণ এইখিনি নন ৰিফাণ্ডেবল হয়। চ' আপোনালোকে পে'মেণ্ট কৰাৰ পিছত কোনো ৰিফাণ্ড নহয়। চ' বেংক ডিটেইলছ দিয়া কোনো প্ৰয়োজন নাই বুলি ভাবোঁ মই। তাৰপিছত আপোনালোকৰ এড্ৰেছৰ অপশ্যন আহিল। এড্ৰেছত আপোনালোকে এড্ৰেছ নিজৰ গাঁওখনৰ নাম দিব ফাৰ্ষ্টতে, তাৰপিছত পোষ্ট অফিচ আৰু লাহৰিঘাট দি দিব। তাৰপিছত আপোনাৰ কাণ্ট্ৰি সুধিব, ষ্টেট সুধিব, মোৰ ডিষ্ট্ৰিক্ট সুধিব, তাৰপিছত আপোনালোকৰ চিটি সুধিব, আৰু তাৰপিছত আপোনালোকে পিনক'ডটো দি দিব। পিনক'ডটো দিয়াৰ পিছত আপোনালোকৰ নেক্সটত আহিল পাৰ্মানেণ্ট এড্ৰেছ। চ' আপোনাৰ কৰস্পণ্ডেণ্ট এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ যদি ছেইম হয় তো এনেকৈ ক্লিক হেয়াৰতে আপোনালোকে ক্লিক কৰি কিনে দি দিব পাৰে। তেতিয়া আপোনালোকে আৰু ফিল আপ কৰি থাকিব নালাগে। নেক্সটত আপোনালোকে ছেভ এণ্ড ডিটেইলছত ক্লিক কৰি দিব। ছেভ এণ্ড ডিটেইলছত ক্লিক কৰাৰ পিছত আপোনালোকে অ'কে ক্লিক কৰি দিব। অ'কে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অকণমান লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি পাৰ্চনেল ডিটেইলছত টিক মাৰ্ক হৈ থাকিব আৰু এপ্লিকেণ্টৰ নাম ডিটেইলছবিলাক চব আহি যাব। চব আহি যোৱাৰ পিছত আপোনালোকে চবখিনি চাই ল'ব। য'ত যদি ক'ৰবাত যদি ভুল হৈ আছে তেন্তে আপোনালোকে বেক কৰি কিনে আকৌ এবাৰ শুদ্ধ কৰি ল'ব পাৰিব। শুদ্ধ কৰি লোৱাৰ পিছত আপোনালোকে শুদ্ধ কৰিবলৈ যদি নাই তেন্তে আপোনালোকে জাষ্ট লাষ্টত ছেভ টু প্ৰচেছটো নেক্সটত ক্লিক কৰি দিব। যদি আপোনাৰ কিবা ভুল থাকে তেন্তে আপডেট ডিটেইলছত ক্লিক কৰি কিনে আপোনালোকে ক্লিক কৰি দিব। মোৰ কোনো ভুল নাই, চ' মই প্ৰচেছটো নেক্সটত ক্লিক কৰি দিছোঁ। নেক্সট ষ্টেপত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপোনালোক সুধিছে কিবা বেমাৰ আছে নেকি বুলি। যদি আপোনাৰ বেমাৰ আছে তো বেমাৰ য়েছ বুলি দিব, যদি নাই ন বুলি দিব। আৰু আপোনালোকে ABCD ID নম্বৰটো ইয়াত দি দিব, আৰু NCC চাৰ্টিফিকেট থাকিলে য়েছ দিব, যদি নাই যদি ন দিব। নেক্সটত আপোনালোকৰ NS কেম্পেইন কৰা আছিল নেকি ক'ৰবাত NS ছাৰ্ভিচ স্কিমৰ ক্ষেত্ৰত, তেনে যদি আছে য়েছ দিব, নহ'লে ন দিব। আৰু ফাদাৰ এমপ্লয় তেজপুৰ ইউনিভাৰ্চিটি এমপ্লয় হয় নেকি সুধিছে, যদি হয় য়েছ দিব, যদি নহয় ন দিব। আৰু এমপ্লয় সুধিছে যে আপুনি এমপ্লয় হয় নেকি, যদি হয় য়েছ দিব, যদি নহয় ন দিব। আৰু এণ্টি ৰেগিং ৰেজিষ্টাৰ নম্বৰটো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ লেংগুৱেজৰ কথা সুধিছে, আপোনালোকে ইংলিছ, আছামিছ আৰু হিন্দী যিবিলাকে জানে সকলোতে টিক কৰি দিব, ইয়াত লিখা আছে। লাষ্টত আপোনালোকে যদি অসমীয়াটো জানে তেন্তে অসমীয়াটো য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ পিছত আপোনাৰ ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আদাৰ ডিটেইলছ কমপ্লিট হৈ যাব। আদাৰ ডিটেইলছ কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত চাব, কিবা যদি ভুল আছে আপোনালোকে শুদ্ধ কৰি দিব, যদি নাই আপোনাৰ প্ৰচেছটো নেক্সটত ক্লিক কৰিব। প্ৰচেছটো নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে আপলোড অপশ্যন আহিব, য'ত নেকি আপোনালোকে ফটো আৰু ছিগনেচাৰ আৰু ST কেটেগৰী চাৰ্টিফিকেট আৰু ইনকাম চাৰ্টিফিকেট দিব লাগিব। য'ত নেকি আপোনাৰ ইনকাম চাৰ্টিফিকেট নিদিলেও হ'ব চাগে, কাৰণ ইয়াত ৰেড ডটটো নাই। তো আপোনালোকে ইনকাম চাৰ্টিফিকেট কম্পালচৰি নহয়। তো আপোনালোকৰ ফটো, চাৰ্টিফিকেট আৰু ছিগনেচাৰ আপোনালোকে এইবিলাক কম্পালচৰি হয়, চ' আপোনালোকে দিব লাগিব। এণ্টি ৰেগিং এফিডেভিট আপোনালোকে আপলোড কৰিব লাগিব। মোৰ তাত দেখুৱাইছে যিটো আপোনালোকে আপলোড কৰি দিব, তাৰপিছত প্ৰচেছটো নেক্সটত ক্লিক কৰি দিব। আপোনালোকে সকলোবিলাক ডকুমেণ্ট আপলোড কৰাৰ পিছত আপুনি নেক্সট তলত যাবগৈ, যে দেখিছে আপোনাৰ প্ৰচেছটো নেক্সটত আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰিভিউটো দেখা পাব, য'ত নেকি আপোনালোকে দেখিছে নিজৰ নেম, সকলোবিলাক ডিটেইলছ আহি যাব। যদি কিবা ভুল হয় আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব। সকলোবিলাক ডকুমেণ্ট আপলোড কৰি হোৱাৰ পিছত আপোনালোকক ছেভ এণ্ড নেক্সট কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনাৰ ছাবমিট এণ্ড লকত ক্লিক কৰি দিব। ছাবমিট এণ্ড লকত কৰাৰ পিছত আপোনাৰ কনফাৰ্ম এণ্ড লক তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰাৰ আগতে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, য'ত নেকি আপোনাৰ ডিক্লেৰেশ্যন অফ ষ্টাইল হয়। চ' কনফাৰ্ম এণ্ড লক ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ইণ্টাৰফেচটো লোডিং ল'ব। লোডিং লোৱাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপোনালোকে দেখিছে যে এপ্লাই প্ৰচেছ আহি যাব। আপোনালোকে প্ৰগ্ৰাম নেম একো দেখুওৱা নাই, চ' গতিকে আপোনালোকে ইয়াত এপ্লাই নাও ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি প্ৰগ্ৰাম লেভেল আপোনালোকে ইয়াত দেখিছে B.Ed আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম হয়, আৰু প্ৰগ্ৰাম নাম হ'ল বেচেলৰ অফ এডুকেশ্যন হয়। মানে আপোনালোকে এডুকেশ্যন চায়েন্স যদি চায়েন্স বেকগ্ৰাউণ্ডৰ পৰা ক্লিক আহিছে তেন্তে চায়েন্সৰ ওপৰত ক্লিক কৰি দিব। আৰু ডিপাৰ্টমেণ্ট আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আহিব, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন হয়। আৰু ইলিজিবিলিটি আপোনাৰ বেচেলৰ এডুকেশ্যন ইন ডিচিপ্লিন BSc BTech BE কৰা হ'ব লাগিব। যদি আপোনালোকে আৰ্টছত চিলেক্ট কৰিলে হয় BA আহি গ'লো হয়। তো নেক্সটত আপোনালোকে প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰাৰ পিছত প্ৰগ্ৰাম চিলেকশ্যনত টিক মাৰ্ক আহিব, আৰু তাৰপিছত আপোনাৰ একাডেমিক ডিটেইলছবিলাক আহি যাব। একাডেমিক ডিটেইলছত প্লিজ চিলেক্ট এক্সাম চিটি আৰু চেণ্টাৰবিলাক আহি যাব। চ' আপোনালোকে চিলেক্ট প্ৰিফাৰেঞ্চ হিচাপত দিব। মই এইখিনি ফিল আপ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আপোনাৰ পিছত এক্সাম চিটি চিলেক্ট কৰি দিব। য'ত আপোনালোকৰ ওচৰ হয় তাত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আমাৰ প্ৰগ্ৰাম চিলেকশ্যন হৈ গ'ল আৰু ষ্টেটাছ নট পেইড, মানে পে'মেণ্ট কৰা নাই। চ' আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ একাডেমিক ডিটেইলছখিনি হৈ গ'ল, প্ৰগ্ৰাম চিলেকশ্যনখিনি হৈ গ'ল। চ' আপোনালোকে নিজৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি বেচেলৰ ডিগ্ৰী এনি ডিচিপ্লিন তাত ক্লিক কৰি দিব, আৰু পাছিং ইয়াৰ্ছবিলাক আপোনালোকে লিখি দিব। এইখিনি মই ফিল আপ কৰি লওঁ। নেক্সটত আপোনালোকে একাডেমিক ডিটেইলছখিনি ফিল আপ কৰিব লাগিব, য'ত নেকি ফাৰ্ষ্টতে আপুনি এলিজিবিলিটি সুধিব, আপোনাৰ বেচেলৰ ডিগ্ৰী ক'ৰ পৰা কৰিছে, তাত এটা টিক মাৰ্ক কৰিব লাগে, তাত টিক মাৰ্ক কৰি ল'ব। নেক্সট আপোনালোকে ক্লাছ 10ৰ ইকুইভেলেণ্ট ডিটেইলছখিনি সুধিছে, যেনে ধৰক আপোনালোকে ইয়াত চাওক, আপোনালোকে ক্লাছ 10ৰ পাছিংটো বয়সটো মানে
ইয়াৰটো সুধিছে তো ইয়াৰটো আপুনি ইয়াত লিখি দিব মানে সিলেক্ট কৰি দিব তাৰপিছত ক্লাছ 10 পাৰ্চেন্টেজ সুধিছে সেইটো দি দিব কোন ক্লাছ পাইছে সেইটো দিব আৰু কোন স্কুলৰ পৰা কৰিছে সেইটো দি দিব তাৰপিছত আপোনালোকে ক্লাছ 10 কোনখন বৰ্ডৰ পৰা কৰিছে সবে সেৱাৰ পৰা কৰিছিল যেনেকৈ গাঁৱত পঢ়িছিল তো সেৱা বুলি লিখিব আৰু ক্লাছ 10 সাবজেক্টখিনি লিখি দিব নেক্সট আহিব ক্লাছ 12 কাৰণে ক্লাছ 12 আপুনি কিমান চনত পাছ কৰিছিল সেইটো ইয়াত ক্লিক কৰি দিব নেক্সটত আপোনাৰ পাৰ্চেন্টেজ সুধিছে তাৰপিছত সেকেন্ড ডিভিজন হয় সেকেন্ড ডিভিজন দিব ফাৰ্স্ট ডিভিজন হলে ফাৰ্স্ট ডিভিজন দিব আৰু তাত নেক্সটত আপোনালোকে কোনখন বৰ্ডৰ পৰা পাছ কৰিছিল আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা সবে পাছ কৰিছে সো সেইটো ক্লিক কৰি দিব আৰু কোনখন কলেজৰ পৰা পাছ কৰিছিল সেইটো ইয়াত নেক্সটত ক্লিক কৰি দিব লিখি দিব তাৰপিছত আপুনি ক্লাছ 12 সাবজেক্ট কি আছিল সেইটো দি দিব আৰু আপোনাক গ্ৰেজুৱেচনৰ কথা সুধিছে গ্ৰেজুৱেচন ষ্টেটাস কৰিছে আপোনাক পাছ হ'ল নে এপিয়াৰ হৈছে সো পাছ হলে পাছ লিখি দিব এপিয়াৰ হলে এপিয়াৰ দি দিব আৰু গ্ৰেজুৱেচন পাস ইয়াৰটো সুধিছে সেইটো দি দিব নেক্সট আপোনাৰ সাবজেক্ট সুধিছে কি সাবজেক্ট লৈছিল আপুনি গ্ৰেজুৱেচনৰ সেইটো দি দিব আৰু নেক্সট সুধিছে আপুনি গ্ৰেজুৱেচনত মানে অনাৰ্স লৈছিল যদি লৈছে ইয়েস দিব যদি নাই লোৱা নো দিব তাৰপিছত আপুনি কোনখন ইউনিভাৰ্সিটিত পাস কৰিছিল তো সেইটো দি দিছে মই গুৱাহাটী ইউনিভাৰ্সিটিত পাস কৰিছিল আৰু গ্ৰেজুৱেচন ইনষ্টিটিউট তেজপুৰ কলেজ আৰু আদাৰ্স বুলি অপচন আহে সো আপুনি আদাৰ্স দি দিব যদি তেজপুৰ কলেজৰ পাস কৰিছে তেজপুৰ দি দিব আৰু আপোনালোকৰ কোৰ্সৰ নামটো লিখি দিব আপুনি বিএ কৰিছিল বিএসসি কৰিছিল সেইটো লিখি দিব আৰু আপোনাৰ ডিগ্ৰী কোনটো ডিভিজন পাস কৰিছিল সেকেন্ড ডিভিজন হলে সেকেন্ড ডিভিজন লিখিব ফাৰ্স্ট হলে ফাৰ্স্ট লিখিব থাৰ্ড হলে থাৰ্ড লিখি দিব নেক্সট আপোনাৰ 7 নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস হ'ব য'ত নেকি আপুনি ডকুমেন্টস আপলোড কৰিব লাগিব ফাৰ্ষ্টতে আপোনালোকে ফটো দিব লাগিব হয় আপোনালোকে দেখিছে যে ফটো মই আগত অলৰেডি আপলোড কৰি ৰাখিছো নেক্সট আপোনাৰ সিগনেচাৰ দিব লাগিব তাৰ পিছত আপোনালোকে যেনেকৈ এসটি সাৰ্টিফিকেট দিছিলে মই এসটি কেটেগৰীৰ কাৰণে হয়তো এসটি সাৰ্টিফিকেট আপলোড দিছিলে শেষত শো হ'ব নেক্সটত আপোনালোকে ইনকাম সাৰ্টিফিকেট যে দিছিলে ইনকাম সাৰ্টিফিকেট শো হ'ব আৰু এনডিএফবি ৰেগিঙৰ যেটো আপলোড দিছিলে হেতুত হ'ব আৰু ক্লাছ 10 মাৰ্কশিট বা সাৰ্টিফিকেট নেক্সটত দিব লাগিব তাৰ পিছত আপোনালোকৰ ক্লাছ 12 মাৰ্কশিট সাৰ্টিফিকেট দিব লাগিব আৰু গ্ৰেজুৱেচনৰ বহুত মাৰ্কশিট আৰু সাৰ্টিফিকেট এটা পিডিএফ দিব লাগিব আৰু নেক্সটত আপোনালোকে গ্ৰেজুৱেচনৰ খালি সাৰ্টিফিকেট মাৰ্কশিটখন দিলে হ'ব তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব মই এইখিনি ডিটেইলছ ফিল আপ কৰি লওঁ তাৰপিছত আপোনাক দেখুৱাই আছো সকলোবিলাক ডকুমেন্ট আপুনি আপলোড কৰি হোৱাৰ পিছত নেক্সট আপোনালোকে প্ৰিভিউ ক্লিক কৰি দিব প্ৰিভিউত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস আহিব যদি গোটেই প্ৰিভিউবিলাক চাই ল'ব পাৰে প্ৰিভিউ অপচনটা আহিব যদি আপুনি তেজপুৰ ইউনিভাৰ্সিটি বুলি গোটেইখিনি লিখা থাকিব ভয় নাখাব এইখিনি এনেকুৱা আহে সো নেক্সটত আপুনি গোটেইখিনি চাই ল'ব এক্সাম কোড হ'ব সেন্টাৰ কি দিছিলে গোটেইবিলাক চেক কৰি ল'ব যদি কিবা ভুল হয় আপোনালোকে নেক্সট তলত আপডেট অপচনটা থাকে সো আপডেট অপচনত ক্লিক কৰি আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব আপডেট অপচনত ক্লিক কৰি লোৱাৰ পিছত আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব পেমেন্টৰ অপচন আহিব য'ত নেকি ভেৰিফাই গোটেই ডিটেইলছ বিলাক থাকিব সো আপোনালোকে ইয়াত পেমেন্ট কৰিব লাগিব ফেমিলি ইনকাম যিবিলাক লিখা আছে গোটেইবিলাক লিখিব লাগিব আৰু ভেৰিফাই ডিটেইলছ বিলাকত আপোনালোকে গোটেইবিলাক ক্লিক কৰিব লাগিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নেক্সটত চাব তলত এটা অপচন আহিব সাবমিট পেমেন্ট গেটৱে বুলি এসবিআই পেমেন্ট গেটৱে আপুনি ইয়াত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এসবিআই এটা পেমেন্ট অপচন আহিব গোটেইবিলাক আপুনি ডিটেইলছ ফিল আপ কৰি দিব যেনে যদি ফিল আপ কৰিব বিচাৰে কৰিব যদি নহলে আপোনালোকে সিম্পলি ইউপিআই ক্লিক কৰি দিব ইউপিআই ক্লিক কৰিলে ইউপিআই কিউআৰ কোডবোৰ অপচনত থাকিব তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ কিউআৰ কোড এটা আহিব যেটো নেকি আপোনালোকে স্ক্যান কৰি কিনে ফোন পে বা গুগল পে পেমেন্ট কৰিলে কমপ্লিট হৈ যাব কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকে সাবমিট কৰি দিলে হৈ যাব